তাৰপিছত 2 নম্বৰটো দিয়া আছে এচিড এটা জলীয় দ্ৰব্যত কিয় বিদ্যুৎ পৰিবহন নকৰে এইটো তোমালোকৰ 2022ত আহিছে এই 2 নম্বৰ কোশ্চেনটো যেটো আছে এইটো তোমালোকৰ 2022ত আহিছে সো তোমালোকে এইটো ভালকৈ চাবা প্ৰশ্নাৱলী দিয়া আছে এ নম্বৰ দিয়া আছে তোমাৰ হাতত এ আৰু বি টা দ্ৰব্য আছে দ্ৰব্য এ ৰ pH ৰ মান 6 আৰু দ্ৰব্য বি ৰ pH ৰ মান 8 কোনটো দ্ৰব্যৰ হাইড্ৰোজেন আয়নৰ ঘনত্ব বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় এইটো কোশ্চেন তোমালোকৰ বহুতবাৰ আহিছে কিমান চনত আহিছে মই লিখি দিছো 2015 ত আহিছে হা 2017 ত আহিছে আৰু 2020 ত আহিছে 2020 ত আহিছে আৰু 2023 ত আহিছে সো এইটো কোশ্চেন ৰিপিট হোৱাৰ সম্ভাৱনা বেছি আছে হয় না নহয় Hello everyone, তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো এইটো ক্লাস 10 সায়েন্সৰ চেপ্টাৰ 2 এসিড ক্ষাৰক আৰু লৱণ এইটোৰ পাৰ্ট 2 ভিডিও প্ৰথম ভিডিওটোত আমি তোমালোকৰ আগত এই চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেন্ট টপিক হয় তাৰ আমি পাৰ্ট 1 ভিডিও তোমালোকক দিছিলো আৰু এইটো পাৰ্ট 2 ভিডিও পাৰ্ট 1 ভিডিওত আমি যিখিনি টপিক তোমালোকক দেখুৱাই দিছো কোনবোৰ টপিক ন ইম্পৰ্টেন্ট হয় বা কোনবোৰ টপিক তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন আহিছে এইখিনি আমি দেখুৱাই দিছিলো তো আজি আমি বাকি যিবোৰ আছে সেইবোৰ তোমালোকক দেখুৱাই দিম সো তোমালোকে ভিডিওটো প্ৰথম পৰা শেষলৈকে চাবা আৰু যদি ভিডিওটো ভাল লাগে তেনহলে এটা লাইক কৰি দিবা আৰু ইয়াতে আমি তোমালোকক 2015 পৰা 2023 লৈকে যিমানখিনি PYQ আহিছে গটেখিনি আমি তোমালোকক এই ভিডিওটো দেখুৱাই দিম আৰু যিসকলে আমাৰ চেনেলটো নতুন তেওঁলোকক আমি জনাই দিছো যে আমি তোমালোকৰ কাৰণে MCQ সিৰিজ ইম্পৰ্টেন্ট কোশ্চেন সিৰিজ পেপাৰ সলিউশন সিরিজ আৰু প্রিভিয়াস ইয়ার কোশ্চেন এনালাইসিস সিরিজ এই চাৰিটা সিরিজ স্টার্ট কৰিছো যদি কোনোবাই ভিডিওবোৰ চোৱা নাই মই প্লেলিস্ট বনাই দিছো তোমালোকে প্লেলিস্ট ভিজিট কৰি চাই লবা নতুবা তোমালোকে আমাৰ চেনেলত গলে পাবা আৰু আমাৰ এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে ক্লাস 10 ৰ কাৰণে তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হ'ব পাৰা হোৱাটসঅ্যাপ গ্ৰুপটোত আমি তোমালোকক পিডিএফ বোৰ দিও আৰু কেতিয়া ক্লাস হয় তাৰ নটিফিকেশন তোমালোকক দিও পলম নকৰাকৈ আজি ভিডিওটো স্টার্ট কৰিছো ইয়াতে এটা টপিক দিয়া আছে সকলো এসিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি তো লিখিব দিব পাৰে যে এসিড আৰু ক্ষাৰকৰ দুটা সাৰ্বজনীন গুণ লিখা সো তোমালোকক এনেকৈ কোশ্চেন দিব পাৰে সো তোমালোকে এটো পঢ়িবা এই কোশ্চেনটো পঢ়িবা মই যেটো কোশ্চেন কলো তাৰ পিছত ইয়াৰ পৰা তোমালোকক কি পঢ়িব লাগিব এইটো তোমালোকক এই প্যাৰাগ্ৰাফটো ভালকৈ চাবা ইয়াৰ পৰা এইখিনি লাগি চাবা ইয়াৰ পৰা এটা কোশ্চেন মই কৈ দিছো কি আহিব পাৰে যে এসিডত থকা কেটায়নৰ নাম কি এসিডত থকা কেটায়নৰ নাম কি তোমালোকক লিখিব লাগিব H+ এনেকৈ তোমালোকে ইয়াৰ পৰা চাবা শর্ট কোশ্চেন আহিব পাৰে তাৰ পিছত তোমালোকে কি চাবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে বিক্ৰিয়াবোৰ চাব পাৰা হা বিক্ৰিয়াবোৰৰ পৰা কেতিয়াবা কোশ্চেন আহে বিক্ৰিয়াবোৰ তোমালোকে চাব পাৰা ইয়াৰ পৰা যি বিক্ৰিয়া দিয়া আছে এই বিক্ৰিয়াবোৰ তোমালোকে এবাৰ চাই লবা ওপৰে ওপৰে তাৰ পিছত তোমালোকে কি পঢ়িবা তাৰ পিছত ইয়াতে তোমালোকৰ দিয়া আছে যে এইটো যে ক্ষাৰ কাক বলে ইয়াৰ পৰা আহিব পাৰে তোমালোকৰ ক্ষাৰ কাক বলে তোমালোকে লিখিবা জীৱৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেবোৰক ক্ষাৰ বলা হয় জীৱৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেবোৰক ক্ষাৰ বলা হয় এইটো তোমালোকে চাবা তাৰ পিছত তোমালোকে এই বক্সত যিখিনি বস্তু দিয়া আছে এইখিনি তোমালোকে এবাৰ ৰিডিং কৰি থবা ইয়াৰ পৰা তোমালোকে এতিয়াবা কোশ্চেন আহিব পাৰে তাৰ পিছত তোমালোকক দিব পাৰে কেতিয়াবা যে ক্ষাৰত দুটা ধৰ্ম লিখা তো এইটো তোমালোকে ভালকৈ চাবা কি লিখিব পাৰা যে ক্ষাৰবোৰ কি হয় সাবনৰ দৰে পিছল হয় তিতা হয় আৰু ক্ষয়কাৰী হয় ক্ষাৰবোৰ সাবনৰ দৰে পিছল তিতা আৰু ক্ষয়কাৰী হয় বুজি পাইছা সব মনত ৰাখিবা এইটো এই দুটা কোশ্চেন আহিব পাৰে তাৰ পিছত তোমালোকে ইয়াৰ পৰা কি চাবা আৰু ইয়াৰ পৰা তোমালোকক এই প্যাৰাগ্ৰাফটো চাব লাগিব এই প্যাৰাগ্ৰাফটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট প্যাৰাগ্ৰাফ হয় তোমালোকে এইটো ভালকৈ চাব লাগিব এইটো মোস্ট ইম্পৰ্টেন্ট প্যাৰাগ্ৰাফ হয় এইটো আহিব পাৰে সো তোমালোকে এই প্যাৰাগ্ৰাফটো ভালকৈ চাবা ইয়াৰ ভিতৰত তোমালোকৰ অনুশীলনীটা কোশ্চেন দিয়া আছে তাৰ পিছত তোমালোকক প্ৰশ্নাৱলীত কি দিয়া আছে চোৱা এইবোৰ তোমালোকৰ প্ৰশ্নাৱলীত দিয়া আছে এক নম্বৰটো তোমালোকে চাবা এইটো পঢ়িবা তাৰ পিছত দুই নম্বৰটো দিয়া আছে এসিড এটা জলীয় দ্ৰব্যত কিয় বিদ্যুৎ পৰিবহন নকৰে এইটো তোমালোকৰ 2022ত আহিছে এই দুই নম্বৰ কোশ্চেনটো যেটো আছে এইটো তোমালোকৰ 2022ত আহিছে সো তোমালোকে এইটো ভালকৈ চাবা দুই নম্বৰ কোশ্চেনটো যেটো আছে এইটো তোমালোকৰ 2022ত আহিছে সো এইটো ভালকৈ চাবা দুই নম্বৰটো তাৰ পিছত তিনি নম্বৰটো চাই লবা তাৰ পিছত তোমালোকে চাৰি নম্বৰটো চাবা চাৰি নম্বৰটো চাবা তাৰ পিছত পাঁচ নম্বৰটো দিয়া আছে এইটো চাই লবা আৰু ছয় নম্বৰটো চাবা তো ইয়াৰ পৰা তোমালোকে দুই নম্বৰ যেটো কোশ্চেন আছে এই দুই নম্বৰ কোশ্চেনটো অলপ ভালকৈ চাবা এইটো তোমালোকৰ 2022ত আহিছে তাৰ পিছত দিয়া আছে এটা টপিক এসিড বা ক্ষাৰকৰ দ্ৰব্যটো কিমান তীব্ৰ তো ইয়াৰ পৰা তোমালোকৰ pH স্কেলৰ কথা আছে তো এই টপিকটোৰ পৰা তোমালোকৰ ভিতৰুৱা কোশ্চেন আহিব পাৰে বেসিক্যালি তোমালোকে এই প্যাৰাগ্ৰাফটো নেৰিবা
এই দুটা প্যাৰাগ্ৰাফ তোমালোকে ভালকৈ চাবা ইয়াৰ পৰা তোমালোকৰ ভিতৰুৱা কোৱেশ্চন আহিব পাৰে বা এমসিকিউ আহিব পাৰে তো ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পাৰে এটা প্ৰথম দ্ৰব্য পিএছ ৰ মান কিমান তেতিয়া তোমালোকে লিখিব লাগিব 7 বুজি পাইছা সো এইটো পঢ়িবা আৰু এই চিত্ৰটো তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব সো ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব পাৰে বহুত সম্ভাৱনা আছে এমসিকিউ আহাৰ সো তোমালোকে এইটো চাবা আৰু কেনেকুৱা না এমসিকিউ আহে তোমালোকে আমাৰ চেনেলৰ লগত জড়িত থাকা আৰু তোমালোকে নিশ্চয় গম পাবা তাৰ পিছত কি দিয়া আছে ইয়াতে তাৰ পিছত এইবোৰ নালাগে আৰু তাৰ পিছত তোমালোকে এই প্যাৰাগ্ৰাফটো পঢ়ি থব পাৰা ইমান ইম্পৰ্টেন্ট নহয় তাৰ পিছত ইয়াৰ পৰা তোমালোকৰ ভিতৰৰ কোৱেশ্চন আহিব হা ইয়াৰ পৰা তোমালোকৰ ভিতৰৰ কোৱেশ্চন আহিব এটা মই কৈ দিছো যে আমাৰ শৰীৰে কিমান পিএছ পৰিসৰৰ ভিতৰত কাৰ্য কৰে তেতিয়া তোমালোক লিখিব লাগিব 7.0 ৰ পৰা 7.8 পিএছ পৰিসৰৰ ভিতৰত কাৰ্য কৰে মই তোমালোকক এটা কৈ দিলো এনেকৈ তোমালোকে পঢ়িবা নিজে গম পাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সো তোমালোকে পঢ়িবা আৰু এইবোৰ এমসিকিউ আমি আমাৰ চেনেলত কৰাই থৈছো কোনোবাই যদি চোৱা নাই চাব পাৰিবা তাৰ পিছত কি দিয়া আছে এইবোৰ চাব নালাগে তাৰ পিছত আমাৰ পাচন তন্ত্ৰবোৰ ইয়াৰ পৰা ইমান কোৱেশ্চন নাহে তথাপি কেতিয়াবা ইয়াৰ পৰা কোৱেশ্চন আহে মাজে মাজে তো তোমালোকে এবাৰ পঢ়ি থবা এনে তাৰ পিছত তোমালোকে ইয়াৰ পৰা এইখিনি তোমালোকে চাব লাগিব হা এইখিনি তোমালোকৰ প্যাৰাগ্ৰাফ ভালকৈ চাব লাগিব ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহে সো এইখিনি তোমালোকে ভালকৈ চাবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকক প্ৰশ্নাৱলী দিয়া আছে এ নাম্বাৰ দিয়া আছে তোমাৰ হাতত এ আৰু বি টা দ্ৰব্য আছে দ্ৰব্য এ ৰ পিএছ ৰ মান 6 আৰু দ্ৰব্য বি ৰ পিএছ ৰ মান 8 কোনটো দ্ৰব্যৰ হাইড্ৰোজেন আয়নৰ ঘনত্ব বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় আৰু এইটো কোৱেশ্চন তোমালোকৰ বহুতবাৰ আহিছে এইটো কোৱেশ্চন তোমালোকৰ বহুতবাৰ আহিছে কিমান জনত আহিছে মই লিখি দিছো 2015 ত আহিছে হা 2017 ত আহিছে আৰু 2020 ত আহিছে 2020 ত আহিছে আৰু 2023 ত আহিছে সো এইটো কোৱেশ্চন ৰিপিট হোৱাৰ সম্ভাৱনা বেছি আছে হয় না নহয় সো এইটো যেটো তিনিবাৰ আহিছে 2015 ত আহিছে 2017 ত আহিছে 2020 ত আহিছে আৰু 2023 ত আহিছে সো এইবাৰ আহিব পাৰে সো এক নম্বৰটো চাৰিবাৰ আহিছে সো এইটো তোমালোকে ভালকৈ চাবা এইটো তোমালোকে নেৰিবা এইটো ভালকৈ চাবা তাৰ পিছত দুই নম্বৰটো দিয়া আছে দুই নম্বৰটো তোমালোকে চাবা কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ পিছত 3 নম্বৰটো দিয়া আছে 3 নম্বৰটো চাবা আৰু 4 নম্বৰটো চাবা তো 1 নম্বৰটো তোমালোকে ভালকৈ চাবা তাৰ পিছত কি দিয়া আছে চোৱা ইবোৰ নালাগে তাৰ পিছত তোমালোকে কি চাবা এই প্যাৰাগ্ৰাফটো তোমালোকে অলপ চাই লবা এনে তাৰ পিছত তোমালোকে ইয়াৰ পৰা ইমান কোৱেশ্চন নাহে হা সো ইমান কোৱেশ্চন নাহে পৰীক্ষাত কিন্তু ইয়াৰ পৰা কিন্তু পৰীক্ষাত আহে এই যেটো আছে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহে মানে আহে আৰু সো এইটো প্যাৰাগ্ৰাফ তোমালোকে বহুত ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ আহিব পাৰে আৰু তোমালোকে বিক্ৰিয়াটো ভালকৈ চাবা সো এইটো তোমালোকে ভালকৈ চাবা সোডিয়াম হাইড্ৰক্সাইডটো তাৰ পিছত ইয়াৰ তোমালোকে এই পিকচাৰটোৰ পৰা তোমালোকৰ কেতিয়াবা কোৱেশ্চন আহিব পাৰে হা ইয়াত তোমালোক ব্যৱহাৰ থাকে বেসিক্যালি তাৰ পিছত ইয়াৰ পৰা তোমালোকে ব্লিচিং পাউডাৰটো চাব পাৰা ইয়াৰ পৰা তোমালোকে ব্লিচিং পাউডাৰ চাব পাৰা ব্লিচিং পাউডাৰ আহিব পাৰে সো তোমালোকে ইয়াৰ পৰা ব্লিচিং পাউডাৰ চাব পাৰা ব্লিচিং পাউডাৰৰ পৰা তোমালোক কোৱেশ্চন আহিব পাৰে সো ব্লিচিং পাউডাৰটো ভালকৈ চাই লবা ইয়াৰ পৰা বিক্ৰিয়াটো চাবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা দিখা তোমালোকক দিয়া আছে ব্লিচিং পাউডাৰৰ ব্যৱহাৰ দিয়া আছে তো তোমালোকক যিকোনো দুটা ব্যৱহাৰ লিখিব দিব পাৰে যে ব্লিচিং পাউডাৰ দুটা ব্যৱহাৰ লিখা সো তোমালোক দিব পালে যিকোনো তোমালোকে দুটা লিবা তিনিটা লিখি দিব পাৰা হৈছে সো তোমালোকে ব্লিচিং পাউডাৰ ব্যৱহাৰটো নেৰিবা এটো তোমালোকে ভালকৈ চাবা আৰু এই কোৱেশ্চনটো তোমালোকৰ 2016 ত আহিছে ব্লিচিং পাউডাৰৰ ব্যৱহাৰটো তোমালোকৰ 2016 ত আহিছে তাৰ পিছত দিয়া আছে বেকিং সোডা এই বেকিং সোডাটো তোমালোকে বহুত ভালকৈ পঢ়িবা এটো তোমালোকে নেৰিবা তাৰ পিছত তোমালোকে ইয়াৰ ৰিঅ্যাকশন বৰ চাই লবা হা ইয়াৰ ৰিঅ্যাকশন বৰ চাবা আৰু ঠিক একেদৰে তোমালোকে বেকিং সোডা যেটো আছে এই বেকিং সোডাৰ ব্যৱহাৰটো পঢ়িবা বেকিং সোডাৰ তোৰ পঢ়িবা আৰু বেকিং সোডা তোমালোকে ব্যৱহাৰটো পঢ়িবা যেনেকৈ তোমালোকে ইয়াতে চোৱা ব্লিচিং পাউডাৰৰ ব্যৱহাৰ যেনেকৈ পঢ়িছা ঠিক সেনেদৰে তোমালোকে বেকিং সোডাৰ ব্যৱহাৰ পঢ়িবা এটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ পিছত ইয়াতে চোৱা দিয়া আছে তোমালোকক সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ ব্যৱহাৰ তো ইটো পঢ়িবা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ তোমালোকক ব্যৱহাৰ কেতিয়াবা লিখিব দিব পাৰে সো ইটো তোমালোকে ভালকৈ পঢ়িবা মোটেৰ ওপৰত তোমালোকৰ যিকোনো এটা ব্যৱহাৰ দিব আৰু তাৰ পিছত দিয়া আছে কাপোৰ ধোৱা সোডা তো কাপোৰ ধোৱা সোডাৰ ভিতৰতো কোৱেশ্চন আহে যে দিব পাৰে যে কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক দ্ৰব্য কি বা ৰাসায়নিক সংকেত কি হয় না নহয় তাৰ পিছত তোমালোকক দিব পাৰে কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ লিখা
সো তোমালোকে এইটো পঢ়িবা আৰু তোমালোকে ৰিয়েকশ্যনটো ভালকৈ চাবা এমচিকিউত আহিব পাৰে তাৰ পিছত তোমালোকে কি চাবা এইটো কাপোৰ ধোৱা ছটাৰ ব্যৱহাৰ ইয়াতে দিয়া আছে 4টা পইণ্ট 1 2 3 4 যিকোনো তোমালোকে দুটা বা তিনিটা পঢ়িব পাৰা তাৰ পিছত ইয়াৰ পৰা আৰু ইভন নালাগে তাৰ পিছত ইয়াৰ পৰা প্লাষ্টাৰ অফ পেৰিছ মোষ্ট ইম্পৰ্টেন্ট টপিক হয় এইকিটা তোমালোকৰ লাষ্টৰ কিটা বহুত ইম্পৰ্টেন্ট টপিক হয় বুজি পাইছা লাষ্টৰ পৰা কোশ্চেন আহে যে প্লাষ্টাৰ অফ পেৰিছটো পঢ়িবা ইয়াতে কাক বলে ডেফিনেশনটো দিয়া আছে সো পঢ়িবা আৰু ইয়াৰ ব্যৱহাৰটো পঢ়িবা কিয় ব্যৱহাৰ কৰা হয় ডাক্তৰে হাড় ভঙা সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় তো প্লাষ্টাৰ অফ পেৰিছ কি হয় এবিধ বগা পাউডাৰ হয় আৰু পানী মিহলালে জিপছলে পৰিৱৰ্তন হয় টান গোটা পদাৰ্থ পৰিণত হয় তো মোষ্ট ইম্পৰ্টেন্ট হয় ইব তোমালোকৰ আহিব পাৰে আৰু ইয়াতে তোমালোক বিক্ৰিয়াটো দিয়া আছে পঢ়িবা তোমালোকে যে প্লাষ্টাৰ অফ পেৰিছৰ পৰা কি উৎপন্ন হৈছে জিপছাম উৎপন্ন হৈছে তো প্লাষ্টাৰ অফ পেৰিছ তোমালোকে এই টপিকটো নেৰিবা এইটো তোমালোকৰ পৰীক্ষাত আসাৰ সম্ভাৱনা বেছি আছে বুজি পালা তাৰ পিছত তোমালোকে ইয়াতে দিয়া আছে যৌগ CaCl2 ৰাসায়নিক নাম কি সো এইটো কোশ্চেন তোমালোকৰ 2018 ত আহিছে এক নম্বৰ কোশ্চেনটো তোমালোকৰ 2018 ত আহিছে সো তোমালোকে এইটো ভালকৈ চাবা যে যৌগ CaCl2 ৰাসায়নিক নাম কি তাৰ পিছত দিয়া আছে 2 নম্বৰটো তোমালোকে ভালকৈ চাবা তাৰ পিছত 3 নম্বৰটো দিয়া আছে 3 নম্বৰটো তোমালোকৰ 2016 ত আহিছে 3 নম্বৰ কোশ্চেনটো তোমালোকৰ 2016 ত আহিছে সো তোমালোকে এইটো ভালকৈ চাবা যে কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ হোৱা সোডিয়াম যৌগটোৰ নাম কি সো তোমালোকে এইটো ভালকৈ চাবা এইটো তোমালোকৰ 2016 ত আহিছে তাৰ পিছত 4 নম্বৰটো দিয়া আছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰব্য এটা উত্তপ্ত কৰিলে কি হয় বিক্ৰিয়কৰ সমীকৰণটো দিয়া আৰু এইটো কোশ্চেন তোমালোকৰ 2016 ত আহিছে 4 নম্বৰটো তোমালোকৰ 2016 ত আহিছে তাৰ পিছত দিয়া আছে 5 নম্বৰটো প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা আৰু এইটো কোশ্চেন তোমালোকৰ 2017 ত আহিছে মোটেৰ পৰ এই প্ৰশ্নাৱলীৰ পৰা যিমানখিনি কোশ্চেন আছে গোটেইখিনি কোশ্চেন এবাৰ নহয় এবাৰ তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেনত আহিছে সো তোমালোকে এই 5টা কোশ্চেন নেৰিবা এই 5টা কোশ্চেন তোমালোকে এতিয়া যদি কোনোবাই পঢ়া নাই তোমালোকে ভালকৈ চাই লবা যে প্ৰথমটো কিমান চনত আহিছে 2018 ত আহিছে তাৰ পিছত 3 নম্বৰটো যেটো আছে এটো 2016 ত আহিছে আৰু তোমালোকৰ যেটো 4 নম্বৰ আছে এটো 2016 ত আহিছে আৰু 5 নম্বৰ যেটো আছে এটো 2017 ত আহিছে সো তোমালোকে এটো ভালকৈ চাবা আৰু তোমালোকে কি শিকিলা এইখিনি তোমালোকে চাবা এমসিকিউ টাইপৰ কোশ্চেন দিয়ে সো তোমালোকে কি শিকিলা এইখিনি গোটেইখিনি তোমালোকে একবাৰ পঢ়ি লবা সো আজি ভিডিওটোত আৰু আমি তোমালোকৰ অনুশীলনৰ পৰা কি কোশ্চেন তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেনত আহিছে এইখিনি আজি আমি ডিসকাস নকৰো কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব এইটো আমি এটা তোমালোকক সেপাৰেট ভিডিও দি দিম যেহেতু আমি গোটেই টপিকবোৰ তোমালোকক দেখুৱাই দিলো আৰু তোমালোকৰ প্ৰশ্নাৱলী যিবোৰ কোশ্চেন প্ৰিভিয়াস ইয়াৰ কোশ্চেনত আহিছে গোটেইখিনি আমি দেখুৱাই দিলো সেই কাৰণে ভিডিওটো অলপ দীঘল হল আৰু যিবোৰ অনুশীলনী কোশ্চেন আছে মই তোমালোকক এটা শৰ্ট ভিডিও তোমালোকক শৰ্ট মানে কি আৰু 10 মিনিটৰ বা 5 মিনিটৰ এটা ভিডিও লাগিব তাত মই তোমালোকক দি দিম সো আশা ৰাখিছো আজি ভিডিওটো ভাল পালা আৰু যদি ভিডিওটো ভাল পালা তেনেহলে এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো